তো হেল্ল' বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। তো আজি মই লৈছোঁ আপোনালোকৰ বাবে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'টো হ'ল যে PM কিষাণ সন্মান নিধি আঁচনিখনৰ যিটো 20 নং কিস্তি, সেই 20 নং কিস্তিটো এতিয়ালৈকে কিয় সোমোৱা নাই। বহুতে কিন্তু কমেণ্ট কৰি আছে মোক যে 20 নং যিটো কিস্তি, সেই কিস্তিটো কেতিয়া লাভ কৰিব। বহুতে কমেণ্ট কৰি আছে আৰু যিটো ডেট দিয়া সোমোৱা যিটো ডেট, সেইটো কিন্তু 20 জুনতে কিন্তু সোমোৱা ডেট আছিলে, 20 জুনতে দিয়া কথা আছিলে। কিন্তু 20 জুন পাৰ হৈ গ'ল। আজি জুলাই মাহ পৰি গ'ল। জুলাই মাহৰ এসপ্তাহ গ'লেই কিন্তু এতিয়ালৈকে কিন্তু 20 নং কিস্তিৰ টকাটো পোৱা নাই। বহুতে কিন্তু মোক কমেণ্ট কৰি আছে যে কেতিয়া সোমাব, ফাইনেল ডেট কেতিয়া আহিব। বহুতে কিন্তু কমেণ্ট কৰি আছে। আৰু এটা কথা, অলৰেডি কিন্তু চৰকাৰৰ ফালৰ পৰা কিন্তু PM কিষাণ সন্মান নিধি আঁচনিখনৰ যিটো ৱেবছাইট, সেই ৱেবছাইট কিন্তু অলৰেডি দিয়া হৈছে, অলৰেডি ট্ৰেন্সফাৰ কৰি দিয়া হৈছে। ইয়াৰ আগতো কিন্তু মই এটা ভিডিঅ' আপলোড কৰিছোঁ যে টকাটো কেনেকৈ চেক কৰিব, যে আপোনাৰ একাউণ্টত সোমাইছে নে নাই, আপুনি এইবাৰ 20 নং কিস্তি পাব নে নাই, সেইটো কেনেকৈ চেক কৰিব। অলৰেডি কিন্তু মোৰ এটা ভিডিঅ' আপলোড কৰা আছে, যদি চোৱা নাই তো আপোনালোকে চাব পাৰে। তো অলৰেডি কিন্তু দিয়া হৈছে, কিন্তু আপোনাৰ একাউণ্টত এতিয়ালৈকে সোমোৱা নাই। আৰু এইটো কিন্তু আমাৰ ভাৰতৰ ইণ্ডিয়াৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কিন্তু ৰিম'টৰ জৰিয়তে কিন্তু এইটো আপোনাক দিয়া হয়। যেতিয়া ৰিম'টৰ বটন ক্লিক কৰিব তো আপোনাৰ একাউণ্টত লগালগ সোমাই যায়। এইটো কিন্তু আমাৰ ভাৰতৰ ইণ্ডিয়াৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কিন্তু এইটো তাৰ এই নিজৰ হাতেৰে কিন্তু এইটো দিয়া হয়। তো এতিয়ালৈকে কিন্তু দিয়া হোৱা নাই। তো কেতিয়া আপোনালোকে লাভ কৰিব। বহুতে ইউটিউবত ভিডিঅ' আহি আছে যে 9 জুলাইত লাভ কৰিব, 10 জুলাইত লাভ কৰিব, বা জুলাইৰ শেষত লাভ কৰিব। এনেকুৱা বহুত ভিডিঅ' আহি আছে, কিন্তু এতিয়ালৈকে কিন্তু ফাইনেল ডেট অহা নাই। এতিয়ালৈকে কিন্তু অফিচিয়েলি ডেট একো অহা নাই। আৰু আপোনালোকে PM কিষাণৰ যিটো অফিচিয়েল ৱেবছাইট, সেই অফিচিয়েল ৱেবছাইট গ'লে কিন্তু আপোনালোকে চাব পাৰে। তাতে আপোনাৰ 19 নং যিটো কিস্তি কেতিয়া লাভ কৰিছে, সেই ডেটো কিন্তু এতিয়ালৈকে আছে। এতিয়ালৈকে কিন্তু চেঞ্জ হোৱা নাই। তো আপোনালোকে কেতিয়া লাভ কৰিব। আৰু এটা কথা, বহুতে কমেণ্ট কৰি আছে যে 4,000 টকা। অলৰেডি কিন্তু মোৰ এটা ভিডিঅ' আপলোড কৰা আছে যে 4,000 টকা আমাৰ অসমৰ কোনসকল কৃষকে লাভ কৰিব, বা আমাৰ অসমৰ কৃষকসকলে লাভ কৰিব নে নাই। তো আপোনালোকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ চাব, কাৰণ সকলো ডিটেইলছ জনাই দিম। কেতিয়া আপোনালোকে লাভ কৰিব, কেতিয়া পোৱা সম্ভাৱনা আছে আপোনাৰ 20 নং কিস্তিটো, আৰু আপোনালোকে 4,000 টকা আপোনাক পাবনে নাই। আৰু আপোনালোকে এইকেইটা কাম আপোনালোকে কৰা যদি নাই, তো আপোনালোকে কিন্তু টকা লাভ নকৰিব। যদি আপোনালোকে এইকেইটা আপোনালোকে যদি কাম নকৰে, বা আপোনালোকে কৰি থোৱা নাই, তো আপোনালোকে কিন্তু টকা লাভ নকৰিব। তো কি কাম আপোনালোকে কৰা নাই, আৰু 4,000 টকা আপোনালোকে পাবনে নাই, কেতিয়া আপোনালোকে লাভ কৰিব, কেতিয়া পোৱা সম্ভাৱনা আছে, সকলো ডিটেইলছ আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক জনাই দিম। কাৰণ নতুন ইম্পৰ্টেণ্ট আপডেট আহি গৈছে, তো আপোনালোকক জনাই দি আছোঁ। তো আপোনালোকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ চাব। আৰু আপোনালোকে যদি মোৰ চেনেল নতুন হৈ আছে, তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত, ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই PM কিষাণ সন্মান নিধি আঁচনিখনৰ 20 নং কিস্তিৰ নতুন আপডেটটোৰ বিষয়ে জানিব পাৰে। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো এইটো এটা নতুন নটিফিকেশ্যন আহি গৈছে। ইয়াতে চাওক, কোৱা হৈছে 2025 চনৰ জুলাই মাহত প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ 20 নং কিস্তি প্ৰেৰণ কৰাৰ সম্ভাৱনা আছে। তো এই যিটো 20 নং কিস্তি, এইটো কিন্তু জুন মাহতে দিয়া কথা আছিলে। 20 তাৰিখ জুন মাহৰ 20 তাৰিখে কিন্তু দিয়া কথা আছিলে। কিন্তু 20 তাৰিখ পাৰ হৈ গ'ল, জুলাই মাহৰ এসপ্তাহ হৈ গ'ল, এতিয়ালৈকে কিন্তু PM কিষাণ সন্মান নিধি আঁচনিখনৰ 20 নং কিস্তিৰ টকা লাভ কৰা নাই, বা এতিয়ালৈকে দিয়া নাই। তো এই যিটো টকা এইবাৰ কিয় ইমান দেৰি হ'ল, বহুতে কিন্তু টেনশ্যন কৰি আছে। বহুতে ভাবি আছে এইবাৰ টকা দিবনে নিদিয়ে, বহুতে ভাবি আছে। আৰু বহুতে ভাবি আছে যে এইবাৰ 20 নং কিস্তিটো টকা হয়তো নিদিব পাৰে, হয়তো 21 নং কিস্তিত একেলগে দিব পাৰে। বহুতে বহুত ধৰণৰ ভাবি আছে, কিন্তু আপোনালোকে টেনশ্যন কৰিব নালাগে। জুলাই মাহতো কিন্তু দিয়া হৈছিল 2023 চনত। কিন্তু আপোনালোকে যদি চায়, 2023 চনত কিন্তু 20 নং যিটো কিস্তি, 2023 চনত যিটো কিস্তি আছিলে, সেইটো কিন্তু জুলাই মাহত দিয়া হৈছিলে। আৰু 24ত বা ইয়াৰ পিছত 22ত বা 21ত কিন্তু জুন মাহত দিয়া হৈছিল। কিন্তু 2023 চনত কিন্তু জুলাই মাহতো কিন্তু দিয়া হৈছিল। বছৰত 3টা কিস্তি দিয়া হয়, কিন্তু 3টা কিস্তি 4 মাহ পিছত কিন্তু দিয়া হয়। কিন্তু 4 মাহ পাৰ হৈ গ'ল, 5 মাহত পৰি গ'ল এইবাৰ। কিন্তু এতিয়ালৈকে কিন্তু কিষাণসকলে কিন্তু এতিয়ালৈকে টকা লাভ কৰা নাই। তো জুলাই মাহৰ শেষৰ ফালেও হয়তো আপোনালোকে পাব পাৰে। আৰু জুলাই মাহৰ প্ৰথম সপ্তাহটো গ'লে হয়তো দ্বিতীয় সপ্তাহৰ ভিতৰতে আপোনালোকে পাব পাৰে। 9 তাৰিখ বা 10 তাৰিখ, বা আপোনাৰ হয়তো 10 তাৰিখে যিটো অৰুণোদয় আঁচনিৰ টকা দিয়া হয়, হয়তো একেলগে হয়তো আপোনাক দিব পাৰে। অৰুণোদয় টকা, মহিলাসকলৰ যিটো অৰুণোদয় টকা 10 তাৰিখে দিয়া হয়, সেইটো টকা বা PM কিষাণৰ টকা একেলগে হয়তো আপোনালোকে পাব পাৰে। 10 তাৰিখে হয়তো আপোনালোকে পাব
পাৰে। এইটো কিন্তু মই গেৰেণ্টি দি কোৱা নাই, এইটো মোৰ ফালৰ পৰা কৈছোঁ, আপোনালোকে হয়তো পাব পাৰে। তো অফিচিয়েলি কিন্তু একো আপডেট অহা নাই। ইয়াতে আপোনালোকে কোৱা হৈছে 2025 চনৰ জুলাই মাহত প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ 20 নং কিস্তি প্ৰেৰণ কৰাৰ সম্ভাৱনা আছে। সম্ভাৱনা আছে, এইটো গেৰেণ্টি দিয়া হোৱা নাই, সম্ভাৱনা আছে। যিসকল কৃষকে নিজৰ সকলো প্ৰয়োজনীয়তা পূৰণ কৰিছে তেওঁলোকেহে ধন লাভ কৰিবলৈ গৈ আছে। আপোনাৰ পে'মেণ্ট আপোনাক দিয়া হ'ব নে নহয় সেয়া সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰে আপোনাৰ KYCৰ অৱস্থা কি তাৰ ওপৰত। যদি আপোনাৰ KYC ছাকচেছফুল, আপোনাৰ KYC কমপ্লিট কৰা আছে, তো আপোনালোকে কোনো টেনশ্যন কৰিব নালাগে, তো আপোনালোকে পাই যাব। তাৰপিছত ইয়াতে কোৱা হৈছে আমি সকলোৱে ভালদৰে জানো যে প্ৰতিটো বৃত্তি বৰ্ষত 6,000 টকা PM কিষাণ আঁচনিৰ হিতাধিকাৰী 3 কিস্তিত 2,000কৈ দিয়া হয়। 2025-26 ভিত্তিত বৰ্ষ 2025 চনৰ 1 এপ্ৰিলৰ পৰা আৰম্ভ হৈছিল। এই ভিত্তিত বৰ্ষৰ প্ৰথমটো পে'মেণ্ট এতিয়াও কোনেও পোৱা নাই, যিটো অতি সোনকালে হোৱাৰ সম্ভাৱনা আছে। কাৰ কিস্তি ৰখাবলৈ গৈ আছে? কাৰ কিস্তি আপুনি টকা আপোনালোকে পাবনে নাই? কাৰ কিস্তি আপোনালোকে এইবাৰ কিস্তি আপোনালোকে লাভ কৰিবনে নাই, এইটো আপোনাক ইয়াতে দিয়া হৈছে। চাগে আপোনালোকে ইয়াতে কোৱা হৈছে PM কিষাণ আঁচনিৰ অধীনত সুবিধা লাভ কৰা কৃষকৰ সংখ্যা প্ৰায় 10 কোটি। যদি আপুনিও তেওঁলোকৰ মাজৰ এজন, তেন্তে আপুনি বুজিব লাগিব যে এই আঁচনিৰ অধীনত আপুনি 20 সংখ্যক কিস্তি লাভ কৰিব, যেতিয়া আপোনাৰ KYCৰ মৰ্যাদা সম্পূৰ্ণ হ'ব। যদি আপুনি এই কাম কৰা নাই, তেন্তে এই আঁচনিৰ অধীনত আগতে যি 2,000 টকা লাভ কৰিছিল সেয়া নিশ্চিত। তাৰপিছত ইয়াতে কোৱা হৈছে মোৰ KYC সম্পূৰ্ণ হৈছে নে নাই, কেনেকৈ পৰীক্ষা কৰিব? তো আপোনাৰ যিটো KYC কৰিছে সেইটো আপোনালোকে কমপ্লিট হ'ল নে নাই, সেইটো আপোনাক কেনেকৈ চেক কৰিব, ইয়াতে আপোনাক দিয়া হৈছে। PM কিষাণ আঁচনিৰ হিতাধিকাৰী তালিকাৰ নাম, আপোনাৰ নাম থকাৰ অৰ্থ হ'ল আপোনাৰ KYCৰ অৱস্থা সম্পূৰ্ণ হৈছে। ইয়াক পৰীক্ষা কৰা সম্পূৰ্ণ প্ৰক্ৰিয়া তলত দিয়া হৈছে। প্ৰথমে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ অফিচিয়েল ৱেবছাইট pmkishan.gov.in লৈ যাওক। কৃষক কোন অংশৰ অন্তৰ্গত আপুনি হিতাধিকাৰী তালিকাৰ এটা বিকল্প দেখিব, ইয়াত ক্লিক কৰক। এতিয়া আপুনি ষ্টেটাছ, ডিষ্ট্ৰিক্ট, ব্লক আৰু ভিলেজ নিৰ্বাচন কৰি GT ৰিপৰ্ট বুটামত ক্লিক কৰিব লাগিব। তো সকলোৱে জানে KYC কেনেকৈ কৰিব লাগে। যদি নিজে কৰিব বিচাৰে নিজে কৰিব পাৰিব, বা আপোনালোকে CSC চেণ্টাৰত গ'লেও আপোনালোকে কৰিব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তো এইটো নতুন এটা আপডেট আহি গৈছে, কিন্তু আপোনালোকে ফাইনেল ডেট এতিয়ালৈকে কিন্তু অহা নাই আৰু কোনেও দিব নোৱাৰে, কাৰণ এইটো অফিচিয়েলি যিটো আপডেট, অফিচিয়েলি যিটো আপোনাৰ ডেট, সেইটো এতিয়ালৈকে দিয়া হোৱা নাই। তো সেইকাৰণে কোনেও ক'ব নোৱাৰে। তো ফাইনেল ডেট যেতিয়া আহিব আপোনালোকে নিজেই চাব পাৰিব, নিজেই আপোনালোকে গম পাব। অফিচিয়েলি ৱেবছাইট গ'লে নিজেই আপোনালোকে চাব পাৰিব যে কেতিয়া আপোনালোকে টকাটো লাভ কৰিব, কোন তাৰিখে আপোনালোকে লাভ কৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তো আপোনালোকে কোনো টেনশ্যন কৰিব নালাগে, জুলাই মাহতে আপোনালোকে লাভ কৰিব। জুলাই মাহ পাৰ নকৰে, জুলাই মাহৰ ভিতৰতে আপোনালোকে লাভ কৰিব। প্ৰথম সপ্তাহটো গ'লে হয়তো আপোনালোকে দ্বিতীয় সপ্তাহৰ ভিতৰতে আপোনালোকে লাভ কৰিব। 10 তাৰিখ বা 11 তাৰিখ এনেকুৱা ভিতৰত আপোনালোকে লাভ কৰিব। এইটো কিন্তু কোনো ফাইনেল ডেট নহয় আৰু অফিচিয়েলি কোনো ডেট অহা নাই। তো যেতিয়া আহিব মই ভিডিঅ' বনাই মই আপোনালোকক জনাই দিম। এতিয়া আপোনালোকে যিটো 4,000 টকা, এই 4,000 টকাটো অসমৰ কৃষকসকলে লাভ নকৰে, সেইটো অসমৰ বাহিৰত অলৰেডি মোৰ ভিডিঅ' আপলোড কৰা আছে, কোনসকলে লাভ কৰিব। তো আপোনালোকে যদি চোৱা নাই, তো আপোনালোকে চাব পাৰে সেই ভিডিঅ'টো, আৰু সেই ভিডিঅ'টোৰ লিংক মই এইটো ভিডিঅ' ডিছক্ৰিপশ্যনত দি থৈ দিম। তো তাতে ক্লিক কৰি আপোনালোকে চাব পাৰিম। আৰু PM কিষাণ সন্মান নিধি আঁচনিখনৰ ৰিলেটেড লৈ মই ভিডিঅ' আপলোড কৰি থাকোঁ। যদি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তো সোনকালে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি দিব, কাৰণ মই ভিডিঅ' আপলোড কৰি থাকোঁ। নতুন আপডেট আহিলে মই ভিডিঅ' আপলোড কৰি থাকোঁ। তো আপোনালোকে যদি চাব বিচাৰে, তো চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি থ'ব। তো আপোনালোকে নিশ্চয় গম পালে। তো অফিচিয়েলি একো আপডেট অহা নাই, অফিচিয়েলি কোনো ডেট অহা নাই যে কেতিয়া আপোনালোকে লাভ কৰিব। তো আপোনালোকে কোনো টেনশ্যন কৰিব নালাগে। যদি KYC কমপ্লিট কৰি ৰাখিছে, আপোনাৰ সকলো অ'কে হৈ আছে, আপোনাৰ বেংক পাছবুকৰ লগত আপোনাৰ আধাৰ কাৰ্ডখন লিংক কৰিছে, তো আপোনালোকে কোনো টেনশ্যন কৰিব নালাগে, আপোনালোকে পাই যাব। তো আপোনালোকে যদি এতিয়ালৈকে KYC কৰা নাই, তো সোনকালে KYC কৰি ল'ব। আৰু এটা কথা, যদি আপোনালোকে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰা নাই, তো সোনকালে গৈ আপোনালোকে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনটো কৰি লওক। যদি আপোনালোকে নকৰে, হয়তো 20 নং কিস্তিটো লাভ কৰিব, কিন্তু ইয়াৰ পিছৰ ফালৰ পৰা কিন্তু 21 নং, 22 নং এইবোৰ কিস্তি কিন্তু আপোনালোকে লাভ নকৰিব। আৰু PM কিষাণ আঁচনিখনৰ যিবোৰ সুবিধা, এইসমূহ সুবিধাৰ পৰা আপোনালোকে বঞ্চিত হ'ব লাগিব পাৰে, কাৰণ এইটো আপোনালোকে বাধ্যতামূলক কৰিবই লাগিব। এইটো কৈ আছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে নিজে ঘোষণাও কৰিছে, কৈ আছে, আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও কৈ আছে যে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনটো কৰিব লাগিব। যদি ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন নকৰে, তো PM কিষাণ সন্মান নিধি আঁচনিৰ সুবিধাৰ পৰা বঞ্চিত হ'ব। তো আপোনালোকে হয়তো কিস্তিও আপোনালোকে লাভ নকৰিব পাৰে। তো সেইকাৰণে আপোনালোকে সোনকালে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনটো কৰি লওক, আৰু আৰম্ভ হৈ গৈছে। তো CSC চেণ্টাৰত গ'লে কিন্তু আপোনালোকে
কৰিব পাৰিব ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন। তো আপোনালোকে নিশ্চয় গম পাৰে, দেৰি নকৰিব, সোনকালে গৈ আপোনালোকে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনটো কৰি ল'ব। তো যেতিয়া ফাইনেল ডেট আহি যাব মই ভিডিঅ' বনাই আপোনালোকক জনাই দিম, আপোনাক কোনো টেনশ্যন কৰিব নালাগে। তো আজি ভিডিঅ'ত ইমানেই আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে। যদি ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে লাইক কৰিব, আৰু যদি মোৰ চেনেলটো নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই PM কিষাণ সন্মান নিধি আঁচনিখনৰ 20 নং কিস্তিৰ নতুন আপডেটৰ বিষয়ে জানিব পাৰে। ধন্যবাদ।